নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেল ৰশ্মি টিচিঙলৈ। আজি আমি ইয়াতে শিকিম তৃতীয় শ্ৰেণীৰ স্পন্দনৰ পাঠ 2 বান্দৰ আৰু টকৰা চৰাই। বান্দৰ আৰু টকৰা চৰাই। গতিকে আমাক এই অধ্যায়টোত আমাক কি কৈছে, মানুহৰ মৌলিক প্ৰয়োজন সদায় তিনিটা ন, খাদ্য, কাপোৰ আৰু ঘৰ। গতিকে আমাক কাপোৰ লাগিবই, খাদ্যও লাগিব আৰু ঘৰো লাগিব, হয়নে? গতিকে আমি যেনেকৈ ঘৰ সাজো তেনেকৈ পশু পক্ষীও কিছুমানে ঘৰ সাজে নে নাসাজে? চৰাইবিলাকে বা সাজে। আকৌ কিছুমান আছে কি ঘৰ সাজিব নাজানে। সিহঁতে কিছুমান এনেকুৱা জীৱ জন্তু আছে, সিহঁতে কি কৰিব নোৱাৰে, নিজৰ কাৰণে একো ঘৰ সাজিব নাজানে। গতিকে এই আমি পঢ়ো আহা। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। তাৰে এজোপা নাৰিকল গছত বহুত টকৰা চৰায়ে বাহ সাজি বাস কৰিছিল। এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল। সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকিনকৈ এজাক বৰষুণ আহিল। তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ল'লে। লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল, লগতে ফেৰফেৰীয়া বতাহো বলিছিল। বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল। সিহঁত ঠাণ্ডাত থকথককৈ কঁপিবলৈ ধৰিলে। বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল। তাৰে এটা চৰায়ে বান্দৰজাকক লাহেকৈ ক'লে, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। আমাৰ দৰে তোমালোকেও বাহ একোটা সাজি নলোৱা কিয়? আমিচোন ঠোঁটেৰে বাহ সাজি লৈছো, চোৱা। চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল। সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিল। তাৰে দুটামানে দাঁত নিকটাই খেকখেকাইছিল আৰু বৰষুণজাক এৰালৈ বাট চাই থাকিল। গম পাইছা? এতিয়া আমি আকৌ নেক্সট পেজলৈ আহিছোঁ যে বৰষুণজাক এৰাৰ লগে লগে দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল। সিহঁতে চৰাইৰ বাঁহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল। তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে, হেৰ' নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱেতো বাঁহ সাজিব নাজানে। তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল। বুজি পাইছা? এইবাৰ আমি আহিছোঁ প্ৰশ্নোত্তৰলৈ। আলোচনা কৰোঁ আৰু লিখো আহা। টকৰা চৰাইবোৰ কোনজোপা গছত বাহ সাজি আছিল? টকৰা চৰায়ে কোনজোপা গছত বাহ সাজি আছিল? আমি উত্তৰটো লিখিব লাগিব যে কি নাৰিকল গছত। কি গছত বাহ সাজিছিল? নাৰিকল গছত। হলে আহিছোঁ বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল? বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল? তোমালোকে কোৱাচোন। বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল? আহাৰ বিচাৰি আহিছিল ন? তাৰপিছত এইবাৰ আমি আহিছোঁ প্ৰশ্ন গলে। বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল? কিয় আশ্ৰয় লৈছিল? বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ। কিয় আশ্ৰয় লৈছিল? বৰষুণৰ পৰা ৰক্ষা পাবলৈ। হয়তো আহিছোঁ এইবাৰ প্ৰশ্ন, ঠাণ্ডাত থকথককৈ কোনে কঁপিছিল? ঠাণ্ডাত থকথককৈ কোন কঁপিছিল? তোমালোক কোৱা যে থকথককৈ বান্দৰজাক কঁপিছিল ন? থকথককৈ বান্দৰজাক কঁপিছিল। এইবাৰ আমি আহিছোঁ 2 নম্বৰলৈ। উত্তৰ কোৱা আৰু লিখা। হেৰ' নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাহ সাজিছে, সকলোৱেতো বাহ সাজিব নাজানে। কথাষাৰ কোনে কাক কৈছিল ন? কথাষাৰ কোনে কাক কৈছিল? কৈছোন যে উক্ত কথাষাৰ বয়সীয়াল বান্দৰটোৱে আন দুটামান বান্দৰক কৈছিল। উক্ত কথাষাৰ বয়সীয়াল বান্দৰটোৱে আন দুটামান বান্দৰক কৈছিল। তাৰপিছত আৰু হয়তো দিছে যে সিহঁতে কিয় ঘৰ নাসাজে বাৰু? সিহঁতে কিয় ঘৰ নাসাজে? কোৱাচোন। সিহঁতে ঘৰ কিয় নাসাজে? সিহঁতে ঘৰ নাসাজে কাৰণ সকলো প্ৰাণীয়ে ঘৰ বা বাঁহ সাজিব নাজানে। বুজি পাইছা এইটো? তাৰপিছত এইবাৰ আমি আহিছোঁ গলে। বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ নাসাজে? বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ নাসাজে? ঠিক আছে। বান্দৰৰ বাহিৰে কোনে কোনে বাঁহ নাসাজে?
কুকুৰ মেকুৰী গৰু ন কুকুৰ মেকুৰী গৰু এইবিলাক প্ৰাণীয়ে কি নকৰে বা নাহাজে বুজি পাইছা এবাৰ আমি আহিছো প্ৰশ্ন 3 লে যে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক তো এনেকুৱাকে গোল চিনটো পূৰ্ণ কৰিব দিছে ঠিক আছে যে বান্দৰ জাকক বৰষুণত তিতি থকা দেখা পাই টকৰা চৰাইটোৱে কৈছিল তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে তোমালোকও আমাৰ দৰে বাহ একতা সাজি নলোৱা কিয় আমিচোন ঠোঁটেৰে বাহ সাজি লৈছো চোৱা এই কথাখিনি কৈ চৰাইটোৱে বান্দৰ কেইটাক কি কৰিছিল আমাক অপচন দিছে হং কৰিছিল উপদেশ দিছিল অপমান কৰিছিল ইটিকিং কৰিছিল কি কৰিছিল উপদেশ দিছিল কি কৰিছিল উপদেশ দিছিল আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব খটো হ'ব ঠিক আছে গতিকে আমি খটোত এনেকৈ আমি ৰাউণ্ড চিন কৰি দিব লাগিব বুজি পাইছানে তোমালোক এবাৰ আমি আহিছো 4 নম্বৰলৈ কৈছে যে ৰছীডালত অলমি থকা শব্দসমূহলৈ তলৰ বাক্যসমূহ পুৰাও আহা গতিকে ইয়াতে আমি খালি ঠাইত দিব লাগিব যে কি ইয়াতে মানে খালি ৰছীডালত যে কেইটা শব্দ আছে সেইকেইটা আমাক খালি ঠাইত বহুৱাব দিছে কৈছে যে ডেছকৈ বৰষুণ আহিল মানে কিন কিনকৈ বৰষুণ আহিল বান্দৰজাক বৰষুণত তিতি কি হ'ল জুৰুলি জুপৰি হৈছিল এইটো হ'ব ইয়াৰে হিয়ত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিলে মানে ৰছীডালৰ এই ঠক ঠক শব্দটো হ'ব কেইটামান বান্দৰে মনৰ ভিতৰত মানে গুজুৰি গুমুৰি আছিল সিহঁতে চৰাইৰ বাবৰ টানি আজুৰি ভাঙিবলৈ খুজিছিল সিহঁতে চৰাইৰ বাবৰ টানি আজুৰি ভাঙিবলৈ খুজিছিল দুটামান বান্দৰে দাঁত নিকটাই খেকখেকাই আছিল দুটামান বান্দৰে দাঁত নিকটাই কি কৰিছিল খেকখেকাই আছিল গতিকে আমি খালি ঠাইকেইটা পূৰ্ণ কৰিলো ন এবাৰ আমি আহিছো ইয়ালে ভাষা অধ্যয়ন যে এখৰ মানুহৰ এখন ফলমূলৰ বাগিচা আছিল এই বাক্যটোত আছিল শব্দটোৰ আগত থকা অৰ্থ বুজাইছে মানে আছিল আগতে আছিল মানে এনেদৰে আগতে হৈ যোৱা থকা হোৱা কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই আমাক এই বাক্যগীত শব্দ খালি ঠাইকেইটাত লিখিব দিছে ন গতিকে আমাৰ আছে গৈছিল থাকিছিল খাইছিল কৰিছিল আহিছিল লাগিছিল তেনেকুৱাকে ন এবাৰ আমি আহিছো 6 নম্বৰলৈ 6 নম্বৰত কৈছে যে তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত ৰাইট চিনটো দিয়া গতিকে এজোপা এতে দিছে যে শব্দ এজোপা এই এজোপা শব্দটো এটা বুজাইছে নে দুটা বা ততোধিক বেছি বুজাইছে এজোপা মানে একজোপা বুজাইছে গতিকে এটা বুজোৱা তাৰপিছত এজাক হলে আমাৰ কি হ'ব এটা বুজোৱা এজাক হলে আমাৰ কি হ'ব এটা বুজোৱা ন চৰাই বৰ বুলি কৈছে চৰাই বৰ তাৰ মানে দুটা বা ততোধিক বেছি বুজাইছে ন তাৰপিছত ইয়াতে দিছে আমাৰ দুটা মান মানে এটাতকৈ বেছি আছে গতিকে দুটা বা ততোধিক তাৰপিছত কেইটামান বুলি কৈছে তাৰ মানে বেছি বুজাইছে গতিকে ইয়াতে হ'ব আমাৰ দুটা বা ততোধিক ঠিক আছে এবাৰ ইয়াতে কৈছে যে আমাক জ্ঞান সম্প্ৰসাৰণ বান্দৰজাক বৰষুণত তিতি থকা দেখি টকৰা চৰাইবোৰে দুখ কৰিছিল তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা ন এনে আলোচনা কৰিব দিছে তোমাৰ ককা দেউতাৰা বেমাৰ হৈ বিছনাত পৰি আছে তুমি যদি শুনা যে তোমাৰ ককা দেউতাৰা বেমাৰ হৈ বিছনাত পৰি আছে তেতিয়া তুমি মানে কেনেকৈ মানে হেই কৰিবা ন পৰিস্থিতিবোৰত তুমি কেনেকৈ এনেকৈ ক'বা যে কি মানে কিবা সোনকালে ভাল হওক ভগৱানে মানে ককা দেউতাক সোনকালে ভাল কৰক এনেকুৱা কিয় হ'ল তেনেকৈ দুখ প্ৰকাশ কৰিবা নে নকৰা কৰিবা ন গতিকে সেইটো সুধিছে তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে তোমাৰ যদি লগৰ এজন ফ্ৰেণ্ড কোনোবা যদি খেলত জয়ী হয় তেতিয়া তুমি কি কৰিবা আমি এনেকৈ ক'ম ৱাও তুমি খেলত জয়ী হৈছা ভালে হৈছে ন ধুনীয়া বঢ়িয়া হৈছে ৱাও মানে তেনেকৈ ক'বা ন সেইটো কৈছে তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটা বাহৰ পৰা সৰি পৰিছে ধৰা তোমাৰ সন্মুখত এটা মানে বাহৰ পৰা চৰাইৰ পোৱালি এটা ওলাই পৰিল তেতিয়া তুমি কি কৰিবা তেতিয়া তুমি দৌৰি গৈ পোৱালিটো হাতত ল'বা ন লৈ কেনে তাৰপিছত আমি অকণমান মৰম কৰি কেনে আমি কিন্তু তাক কিন্তু একো অপকাৰ নকৰোঁ দেই আমি অকণমান মৰম কৰিম মানে ক'ৰবাত দুখ পাইছে নেকি চাম তাৰপিছত আমি কি কৰিম আকৌ বাহত মাকৰ লগত থৈ আহিম ন গতিকে আৰু আমি তেনেকুৱাই কৰিব লাগে কাৰণ পোৱালিবোৰে মাক নহ'লে থাকিব নোৱাৰে কাৰণ তুমি যেনেকৈ মা নহ'লে থাকিব নোৱাৰা ঠিক আছে আজিৰ পৰা তেনেকুৱা কৰিবা তাৰপিছত ঘৰটো দিছে যে টকৰা চৰাইৰ ঠাইত তুমি হোৱা হ'লে বান্দৰকেইটা কি ক'লাহেঁতেন গতিকে এতিয়া তুমি যদি টকৰা চৰাইকেইটা ঠাইত যদি তুমিও চৰাই হ'লা তেতিয়া কি ক'লা হয় বান্দৰকেইটাক আমি ক'লো হয় যে
মানে যিহেতু সিহঁতে বাঁহ সাজিব নাজানে তেতিয়া ক'লো হয় যে তোমালোকেও মানে ভালদৰে ঘৰ সাজি থাকিব লাগে ন এনেকৈ বেলেগৰ বাঁহত মানে আহি নেকি বেছি বেয়াকৈও নকলো হয় গতিকে এইটো তোমাৰ হিচাপত ক'ব দিছে তুমি কি কৰিলা হয় গতিকে এইখিনি যদি তোমালোকে মানে এনেকৈ চোৱা চাই ল'বা ঠিক আছে গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল আৰু আমি আশা কৰোঁ আমি নেক্সট ক্লাছত তোমালোকক লগ পাম ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা আজিলৈকে আহিছোঁ ধন্যবাদ